নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম শুভ কাৰ্যত যোৱাৰ সময়ত কি বস্তু দেখি গ'লে বা কি কাম কৰি গ'লে সেই কাম সফল হয়। গতিকে বন্ধুসকল, আপোনালোকে যদি এই চেনেলটোত একেবাৰে নতুন আৰু যদি এনেধৰণৰ টিপছ আপোনালোকে পুনৰ পাবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, আমি যি কাম নিজৰ উদ্দেশ্য সাধনৰ বাবে কৰোঁ সেয়াই হৈছে শুভ কাৰ্য। শুভ কাৰ্যত ওলোৱাৰ সময়ত যদি এনে কিছুমান কাম কৰা যায় বা এনে কিছুমান বস্তু দেখা যায় তেন্তে সেই কাম সফলতা হোৱাটো নিশ্চিত হৈ পৰে। গতিকে আহকচোন জানি লওঁ কোনকেইটা কাম শুভ কাৰ্যত যোৱাৰ আগমুহূৰ্তত কৰি গ'লে বা কোনকেইটা বস্তু দেখি গ'লে সেই কাম সফল হয়। ১ নম্বৰতে, শুভ কাৰ্যত যোৱাৰ সময়ত যদি কোনোৱে মাছ ধৰা দেখে তেতিয়াহ'লে ই অতি মংগলজনক হয়। ২ নম্বৰতে, ঘৰৰ পৰা ওলোৱা সময়ত আপুনিয়েই হওক বা আপোনাৰ কোনো আপোনজনেই হওক ঘৰৰ পৰা ওলোৱাৰ সময়ত যদি পানীয়ে পূৰ্ণ হৈ থকা এটা ঘটি দৰজাৰ সোঁফালে ৰখা হয় আৰু সেই ঘটিটোত যদি দৃষ্টি ৰাখি সেই কামত আগবাঢ়িব পৰা যায় তেতিয়াহ'লে সেই কাম সফল হোৱাটো নিশ্চিত হৈ পৰে। ৩ নম্বৰতে, শুভ কাৰ্যত আগবাঢ়োতে যদি নতুন জোতা পিন্ধি সেই কাৰ্যত যোৱা যায় তেতিয়াহ'লে সি অত্যন্ত শুভ হয়। ৪ নম্বৰতে, কোনো ভাল কাম বা শুভ কাৰ্যত আগবঢ়াৰ আগমুহূৰ্তত বা সেই সময়ত যদি কাৰোবাৰ লগত কাজিয়া কৰি সেই কামত আগবঢ়া হয় ই অতি অশুভ বুজায়। ৫ নম্বৰতে, শুভ কাৰ্যত ওলোৱাৰ সময়ত যদি চন্দন ফুট কপালত লৈ সেই কামত যোৱা যায় সেই কাম সফল হোৱাৰ সম্ভাৱনা অধিকেই থাকে। ৬ নম্বৰতে, কোনো শুভ কাৰ্যত ওলোৱাৰ আগমুহূৰ্তত দৈ আৰু চেনি নাইবা ঘিউ আৰু চেনি মুখত লৈ বা খাই যাব পাৰিলে সেই কামৰ বাবে অতি শুভ হয়। বন্ধুসকল, ৭ নম্বৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে কোনো শুভ কাৰ্যত আগবঢ়াৰ সময়ত নিজৰ মাক দেউতাকৰ আশীৰ্বাদ লৈ আৰু নিজৰ ইষ্ট দেৱতা নাম স্মৰণ কৰি যদি আগবঢ়া যায় তেন্তে সেই কাৰ্যত সফলতা পোৱাটো নিশ্চিত হৈ পৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানকে আলোচনা কৰি মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা